চিন্তা নকৰিব, অহংকাৰ ত্যাগ কৰি সকলো প্ৰভু হনুমানৰ ওপৰত এৰি দিয়ক। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ মতে অহংকাৰ আত্মগৌৰৱ ত্যাগ কৰি সকলো তেওঁৰ ওপৰত এৰি দিয়ক। সকলো দায়িত্ব প্ৰভু হনুমানে গ্ৰহণ কৰিব। প্ৰভু হনুমানে ভক্তসকলক বাৰে বাৰে অকাৰণ চিন্তা কৰাটো নিবিচাৰে, কাৰণ তেওঁ ভক্তসকলক তেওঁৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ম কৰি যোৱাটো বিচাৰে। যি প্ৰভু হনুমানৰ ওপৰত নিৰ্ভৰ কৰি জীৱন অতিবাহিত কৰে, তেওঁৰহে সৰ্বপ্ৰকাৰে মংগল সাধন হয়। মানুহ সদায় নেদেখাজনক শ্ৰদ্ধা, ভক্তি আৰু বিশ্বাস কৰি জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে। অৰ্থাৎ যি ভগৱানৰ অধীন হৈ কৰ্ম কৰে, তেওঁ কৰ্ম বন্ধনত অৰ্থাৎ কৰ্ম দুখত নপৰে। সেইকাৰণে ভক্ত সমাজে অহংকাৰ, আত্মগৌৰৱ, জ্ঞানৰ অভিমান, ধনৰ বল ওপৰত গুৰুত্ব নিদিয়ে। কেৱল মাত্ৰ প্ৰভু হনুমানৰ শ্ৰীচৰণত মন, প্ৰাণ, আত্মা সকলো অৰ্পণ কৰিবলৈ চেষ্টা কৰে। যিসকল লোকে জীৱনৰ সকলো দুখ, বেজাৰ, সুখ, দুখ, সফল, বিফল, লাভ, লোকচান আদি সকলো প্ৰভু হনুমানৰ ওপৰত এৰি দিয়ে, সেই লোকেই এদিন সৰ্বসুখ ভোগৰ গৰাকী হয়। সেইকাৰণে প্ৰভু হনুমানে কৈছে, তুমি চিন্তা নকৰিবা, তোমাৰ সকলো দুখ মোৰ ওপৰত এৰি দিয়া, কাৰণ সৰ্বকৰ্মৰ ফলদাতা ময়ে। মোক যি অনুসৰণ কৰিব, তেওঁৰ সৰ্বসিদ্ধি গৰাকী হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে প্ৰভু হনুমান অষ্টসিদ্ধি আৰু নৱসিদ্ধিৰ গৰাকী। এই সিদ্ধি কেৱল অহংকাৰ শূন্য, গৰ্ব শূন্য আৰু আত্ম অভিমান শূন্য ব্যক্তিসকলে অতি সহজে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, অহংকাৰ আৰু অভিমান জীৱনৰ সফলতাৰ হেঙাৰ স্বৰূপ হয়। অহংকাৰ আৰু অভিমানে আপোনাক উন্নতি আৰু সফল হোৱাত বাধা প্ৰদান কৰে। সেইকাৰণে এইবোৰৰ পৰা যিমান পাৰি সিমান দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। যি মন মুক্ত কৰি, হৃদয় পবিত্ৰ কৰি, প্ৰভু হনুমানৰ নাম হৃদয়ত চিন্তা কৰি পবিত্ৰ কৰ্মসমূহ কৰি যায়, তেওঁৰ সৰ্ব কামনা পূৰণ হয়। যি মনৰ ৰিপুসমূহ ত্যাগ কৰিবলৈ চেষ্টা কৰি একান্ত মনে নীৰৱে প্ৰভু হনুমানৰ ওপৰত সৰ্বস্ব অৰ্পণ কৰি কৰণীয় কৰ্মসমূহত গুৰুত্ব দি যায়, তেওঁৰ ক'তো বিফল নহয়। তেওঁ য'তেই থাকক, তেওঁৰ তাতে উন্নতি আৰু সফল হিচাপে নিজকে স্বীকৃতি দিব পাৰে, কাৰণ তেওঁৰ সৎকৰ্মই সৎ পথৰ অনুসন্ধান দি জীৱন অগ্ৰসৰ হোৱাত সহায় কৰে। প্ৰভু হনুমানে তেনে ব্যক্তিক দয়া আৰু কৃপা দৃষ্টিৰে সদায় চায়, কাৰণ প্ৰভু হনুমান তেওঁৰ লগত প্ৰতিটো মুহূৰ্তত আছে। ধন্যবাদ।